নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আৰু আপোনাক জনমতলৈ এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ আহিছো ভিডিওটো স্কিপ নকৰিব আপোনালোকে চালে কথাখিনি বুজি পাব যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত এখন গুৰুত্বপূৰ্ণ বিল অনা হয় অৰ্থাৎ বিলখন উত্থাপন কৰা হয় আৰু সেই বিলখন কালি গৃহীত হৈছে সেই বিলখন কি হয় বিলখনৰ বিষয়ে আপোনালোকে অলপমান ভালকৈ জানি লওক সেই বিলখন হৈছে দা আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 অৰ্থাৎ অসম বহুবিবাহ নিষিদ্ধকৰণ অৰ্থাৎ যিসকলে বহুবিবাহ কৰে এগৰাকী পত্নী থকাৰ পিছতো আৰু বেলেগক বিয়া পাতে তেনেকুৱা ধৰণৰ যিসকলে কৰে সেইসকল সেইটো বস্তু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবৰ কাৰণে এখন বিল অনা হৈছে এই বিলখন অকল যিজনে ক্ৰাইম কৰিছে যিজনে সেই অপৰাধটো কৰিছে সেই অপৰাধ কৰা মানুহজনে অকল দোষী নহয় তাৰ কাৰণে আপোনালোকে নাভাবিব যে মই বহুবিবাহ কৰা নাই বা মই তেনেকুৱা লগত জড়িত নহয় তো মই এই টপিকটো নাজানিলেও হ'ব সেইটো মেইন কথা নহয় ইয়াতে যিজনে সেই বহুবিবাহ কৰা ব্যক্তিজনটো তেওঁ নিজেতো ফচিব নিজেতো জেলৰ ভাত খাবই তাৰ লগতে গোটেই ঘৰখনো ধ্বংস কৰি থৈ যাব তেওঁ গোটেই পৰিয়ালবৰ্গ মানুহ কাক নি জেলত ভৰাব একেবাৰে পুৰোহিত কাজী মানে আমাৰ ধৰি লওক যিসকলে বিয়া পাতি দিয়ে মুছলমানসকলৰ কাজী হওক হিন্দুসকলৰ পুৰোহিত হওক চাওভুৱাকে চবকে মানে লগত লৈ যাব লগত নি জেলত ভৰাবগৈ তেওঁ নিজেতো ফচিলে সেইকাৰণে আপোনালোকে এই বিলখন মই ধুনীয়াকৈ সহজ ভাষাত আপোনালোকক আনিবৰ কাৰণে চেষ্টা কৰিছোঁ সহজ ভাষাত আপোনালোকক বুজাই দিম তাৰ কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণকৈ চালে গোটেই কথাখিনি বুজি পাব যিহেতু এইখন বিলখন এটা চাব কথাটো হ'ল কি যিসকল হিন্দু আছে হিন্দুসকলৰ মাজত বহুবিবাহ কথাটো নাই যদিও বহু ক্ষেত্ৰত দেখা যায় কিছুমান লোকে বহুবিবাহ কৰে কিন্তু মুছলমানসকলৰ তেওঁলোকৰ কিমান পাৰ্চনেল ল' আছে ব্যক্তিগত আইন আছে তাতে বহুবিবাহৰ বিষয় আছে তো সেইকাৰণে আপোনালোকে গোটেই কথাখিনি ভালদৰে জানিব লাগিব এইটো নিষিদ্ধ কৰা হৈছে চাওক এই বিলখন অনাৰ মূল উদ্দেশ্যটো হৈছে এটা সাধাৰণ কথা কওঁ আপুনি মোৰ ঠাইত বা বেলেগ এজনৰ ঠাইত আপুনি নিজে ভাবি লওক আপোনাৰ পত্নী আৰু এজনৰ লগত বিবাহ হৈ থৈছে আপোনাৰ পত্নী আৰু বেলেগ এজন পুৰুষৰ লগত থাকে বা পুৰুষৰ লগত তেওঁ সম্পৰ্ক আছে তেওঁ আৰু এজন পুৰুষৰ লগত সম্পৰ্ক আছে আপুনি সেইটো কথা মানিব পাৰিব কেতিয়াও নোৱাৰে তেতিয়াহ'লে আপুনি কি কাৰণে এগৰাকী পত্নী থকাৰ পিছতো আন এগৰাকী পত্নী বিয়া পাতে বা সেইগৰাকী পত্নী যদি বেমাৰ হয় কিবা অসুবিধা হয় আৰু এগৰাকী পত্নী আপোনাৰ অধিকাৰ কোনে দিলে এইখন সমাজত এগৰাকী নাৰী আৰু এজন পুৰুষ সমানভাৱে জীয়াই থকা ইকুৱেলি তেওঁলোকে জীয়াই থকাৰ অধিকাৰ আছে এগৰাকী পুৰুষে যিমানখিনি তেওঁ অধিকাৰ পাব লাগে যিখিনি তেওঁ ক্ষমতা পাব লাগে এগৰাকী নাৰীৰ সেইখিনি অধিকাৰ আছে ৰাইটছ আছে আৰু সেই ৰাইটছ সংবিধানে দিছে তাৰ কাৰণে এগৰাকী নাৰীক যাতে সেইখিনি কৰা নাযায় নন নেগচিয়েবল বুলি কৈছে অৰ্থাৎ অৱহেলা যাতে কৰিব নোৱাৰে এগৰাকী নাৰীক তাৰ কাৰণে এখন কঠোৰ আইন আনিছে কঠোৰ আইনখন আৰু এটা কথা এখন আইন চাওক ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আগতে আছিলে IPC আৰু CRPC আছিলে ঠিক আছে এতিয়া হৈছে ভাৰতীয় ন্যায় সংহিতা আৰু নাগৰিক সুৰক্ষা সংহিতাৰ ভিতৰত যিসমূহ আইন কানুন লিখা আছে সেই আইন কানুনসমূহেতো আপোনাক কিবা এটা দুখ কৰিলে শাস্তি দিবই যেতিয়া এনেধৰণে সদনৰ জৰিয়তে বিধানসভাৰ জৰিয়তে এখন আইন অনা হয় তেতিয়াহ'লে শাস্তিখিনি আৰু গুৰুতৰ হৈ যায় সেইখন আইন আৰু কঠোৰ হৈ যায় তাৰ কাৰণে মানে এইখিনি কথা আপোনালোকে সেই কথাখিনি বুজি পাওক সেই কথাখিনি আপোনালোকে সচেতন হওক সদনত যিহেতু বিলখন ইতিমধ্যে উত্থাপন কৰাৰ পিছত বিলখন যিহেতু সদনত গৃহীত হ'ল এতিয়া খালি ৰাজ্যপালৰ চাইন এটা লাগে যদি ৰাজ্যপালে বিচাৰে যে তেওঁ ওপৰত অৰ্থাৎ ৰাষ্ট্ৰপতিক দিব বিচাৰে তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে চাইনটো দিলে এখন বিল গৃহীত এতিয়া বিল হৈছে BILL হৈছে তাৰপিছতে ACT হৈ যাব এক্ট হৈ যাব এখন আইন হৈ যাব ইতিমধ্যে যিহেতু গৃহীত হ'ল এখন আইন হ'ল বুলিয়ে ধৰি থৈ লওক খালি এটা চাইনৰ প্ৰয়োজন আছে প্ৰথম কথা অসম বহুবিবাহ নিষিদ্ধকৰণ বিধেয়ক 2025ত বহুবিবাহৰ ব্যাখ্যাটো কি দিছে সেইটো শুনি লওক বহুবিবাহ মানে কি বুলি কৈছে আইনখনৰ জৰিয়তে বহুবিবাহ মানে কৈছে যে যেতিয়া কোনো ব্যক্তিয়ে আইনগতভাৱে বৈধ প্ৰথম বিবাহ বৰ্তি থকা অৱস্থাত দ্বিতীয় বিবাহ সম্পন্ন কৰে বা আইনগতভাৱে বিবাহ বিচ্ছেদ বাতিল বা অবৈধ ঘোষণা নোহোৱাকৈ পুনৰ বিবাহ কৰে অৰ্থাৎ কোনো এজন ব্যক্তিয়ে তেওঁৰ প্ৰথমা পত্নী থকাৰ পিছতো তেওঁ জীয়াই থকাৰ পিছতো আইনগতভাৱে বিবাহপাশত বা সামাজিকভাৱে হওক বিবাহপাশত আবদ্ধ হৈ থকাৰ পিছতো তেওঁ যদি আকৌ এগৰাকী মহিলাক তেওঁ বিয়া পাতে বা তেওঁ এই প্ৰথমা পত্নী থকাৰ পিছত প্ৰথমা পত্নীৰ লগত আইনগতভাৱে বিবাহ হৈ থকাৰ পাছতো তেওঁ যদি মনে মনে গৈ পেলাই বেলেগক
কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰে, কাৰোবাক বিবাহ কৰি থৈ দিয়ে, তেতিয়াহ'লে সেইটো কি বুলি কৈছে? বহু বিবাহ বুলি কৈছে। যেতিয়া কোনো ব্যক্তিয়ে আইনগতভাৱে বৈধ প্ৰথম বিবাহ বৰ্তি থকা অৱস্থাত, প্ৰথম পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ সম্পন্ন কৰে, আকৌ এগৰাকী বেলেগ পত্নীক বিয়া পাতে, নহ'লে আইনগতভাৱে বিবাহ যদি বিচ্ছেদ হোৱা নাই, অৰ্থাৎ ডাইভৰ্চ হোৱা নাই, আপোনাৰ যদি প্ৰথম পত্নীৰ লগত বোলে ডাইভৰ্চ হৈ গ'ল, বিবাহ বিচ্ছেদ হ'ল, তেতিয়া বেলেগ কথা। আৰু অবৈধ ঘোষণা নোহোৱাকৈ আৰু বা সেই বিয়াখন অবৈধ বুলি যদি আইনে ঘোষণা নকৰাকৈ আপুনি বিয়া পাতিছে, তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হ'ব? বহু বিবাহ বুলি কোৱা হ'ব। আৰু সেই বহু বিবাহৰ সংজ্ঞাটোৰ আধাৰতে আপোনাক আইনে কঠোৰ দণ্ডনীয় শাস্তি প্ৰদান কৰিব। বুজি পালে? এইখিনি দেখিছে অসম নিষিদ্ধকৰণ অসমত নিষিদ্ধ বহু বিবাহ। গাঁও প্ৰধানৰ ক্ষেত্ৰত 3 বছৰ কাৰাবাস, 5 বছৰ পৰ্যন্ত কাৰাবাস, মৌলানাৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত কাৰাবাস, জৰিমনা অপৰাধীৰ ক্ষেত্ৰত। এই গোটেই কথাখিনি মই ডিটেইলছত আপোনালোকক কৈ আছোঁ, তাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই গৈ থাকক। প্ৰথম কথাটো হ'ল কি, এই আইনখন কিছুমান অঞ্চলত প্ৰযোজ্য নহয়। কোনবোৰ অঞ্চলত প্ৰযোজ্য নহয়? যিসমূহ 6 শিডিউল এৰিয়া আছে। 6 শিডিউল এৰিয়া মানে কোনসমূহ? আমাৰ অসমত 3টা শিডিউল আছে। সেই শিডিউলকেইটা হৈছে, এটা হৈছে বড়ো স্বায়ত্তশাসিত পৰিষদ, আন এটা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, আৰু 3 নম্বৰটো হৈছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ। এই 3টা বাদ দি পেলাই বাকী গোটেই সমগ্ৰ অসমতে এই আইনখন প্ৰযোজ্য হ'ব। সেই ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয়? সেই 3টা অঞ্চলত এটা কাৰণে প্ৰযোজ্য নহয়, কাৰণ শিডিউল ট্ৰাইবসকলক কিছুমান ৰাইটছ দিয়া হৈ আছে, কিছুমান তেওঁলোকক অধিকাৰ দিয়া হৈছে, যাতে সেই অধিকাৰখিনি বেলেগ মানুহে আহি বা বেলেগে খৰ্ব কৰিব নোৱাৰে। সেইটো হৈছে তেওঁলোকৰ পৰম্পৰাগত, সেইটো তেওঁলোকে আজি নতুনকৈ বনোৱা নিয়ম নহয়। তেওঁলোক যেতিয়াৰ পৰা তেওঁলোকৰ অৱস্থিতি আছিলে, সেই অৱস্থিতি থকাৰ পৰাই তেওঁলোকে সেইসমূহ নিয়ম পালন কৰি আছে। সেইবোৰ তেওঁলোকৰ ধৰ্মীয় হওক, সাংস্কৃতিক হওক, সেইসমূহ নিয়ম তাত তেওঁলোকৰ সেই অঞ্চলকেইটাত এই আইনখন তাত প্ৰণয়ন নহয়। যদি তেওঁলোকে বিচাৰে বোলে আমাৰ ইয়াতো লাগে, তেতিয়াহে তেওঁলোকে তাত প্ৰণয়ন কৰিব পাৰিব। ঠিক আছে? তো এই আইনখনৰ জৰিয়তে কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ শাস্তি হ'ব, আপোনালোকে সেই কথাখিনি জানি লওক। অকল যোনজনে দুখ কৰিছে, যোনজনে সেই অপৰাধটো কৰিছে, অপৰাধ কৰাজনে, মই কৈছোঁ আগতে, অপৰাধ কৰাজনে অকলে নিজে নফচে বা নিজে শাস্তি নাপায়, জেল নাযায়, লগতে আৰু কিমানজনক তেওঁ লৈ যাব তাৰ কোনো ঠিক নাই। ইয়াতে কৈছে যে প্ৰথম অপৰাধৰ বাবে, প্ৰথমটো অপৰাধ যদি তেওঁ বহু বিবাহ কৰিছে বুলি গম পায় বা প্ৰশাসনে গম পায়, আইনে যদি তেওঁ প্ৰমাণ হয় যে তেওঁ বহু বিবাহ কৰিছে প্ৰথমা পত্নী থকাৰ পাছতো, তেতিয়াহ'লে তেওঁক 7 বছৰ কি দিয়া হ'ব? কাৰাদণ্ড দিয়া হ'ব। নন বেইলেবল হয়। ইয়াতে আপোনাক যেতিয়া নন বেইলেবল কি হয়? যেতিয়া আপোনাক ইয়াত গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পিছত আপুনি 3 মাহৰলৈকে কোনো ধৰণৰ আপুনি মানে সহায় নাপাব। 3 মাহলৈকে আপুনি জেলত থাকিব লাগিব। তাৰপিছত যেতিয়া প্ৰমাণিত হ'ব হয় বহু বিবাহ কৰিছে, লগত আপোনাৰ জেল হ'ব। কিমান বছৰ? 7 বছৰ বুলি কৈছে। আৰু জৰিমনা কিমান হ'ব কোনো ঠিক নাই। ইয়াতে যিসকল গাঁওবুঢ়া বা পৰিয়ালৰ মানুহ বা যিসকল কাজী বা পুৰোহিতে সহায় কৰিছে, তেওঁলোকৰে জৰিমনা হৈছে 1.5 লাখ 2 লাখ টকা। তেতিয়াহ'লে যোনজনে মূল অপৰাধ কৰিছে, তেওঁৰ জৰিমনা কিমান হ'ব? মাটি ভেটি বেছি জৰিমনা দিব লাগিব। তাৰ কাৰণে এনেকুৱা ধৰণৰ যিসকলৰ মানে চিন্তা আছে যে এনেকুৱা ধৰণৰ কাম কৰাৰ বা মনোবৃত্তি থাকে, সেইসকলে আজিয়ে সেইসমূহ ত্যাগ কৰক। এগৰাকী নাৰীক সন্মান কৰিবলৈ শিকক। এগৰাকী নাৰীক সমানে সমাজখনত তেওঁকো প্ৰতিষ্ঠিত হ'বলৈ দিয়ক। তেওঁলোকো সমান ৰাইটছ দিয়ক, সমান অধিকাৰ দিয়ক। ঠিক আছে? প্ৰথম অপৰাধৰ কাৰণে গ'লো, গোপনে কৰা বিবাহৰ কাৰণে। প্ৰথম অপৰাধটোত আপোনাক 7 বছৰ জেল দিব, যিটো গোপনে কৰিছে বিবাহ। প্ৰথমা পত্নী আছে, প্ৰথম পত্নী থকাৰ পিছত আপুনি মনে মনে গৈ পেলাই কাৰোবাৰ লগত বিয়া পাতিছে, কাৰোবাৰ লগত বিবাহ হৈ থৈ দিছে, তেতিয়াহ'লে আপোনাৰ শাস্তি আৰু ডাবল হ'ব। 10 বছৰ কাৰাদণ্ড বুলি কৈছে, 10 বছৰ জেলত থাকিব লাগিব। তাৰপিছতে আপোনাৰ জৰিমনা হ'ব, লগত জৰিমনা। যদি কোনোবাই বিদ্যমান বিবাহ গোপন কৰি দ্বিতীয় বিবাহ কৰে, তেন্তে তেওঁৰ সৰ্বোচ্চ 10 বছৰৰ কাৰাদণ্ড আৰু জৰিমনা হ'ব। পুনৰাবৃত্তি অপৰাধীৰ কাৰণে তুমি 7 বছৰ জেল খাই আহিলা বা 10 বছৰ জেল খাই আহিলা, তাৰপিছত তোমাৰ কি পোকে কামুৰিলে, তুমি আহি পেলাই আকৌ সেই একেটাই ভুল কৰিলা, তাৰ কাৰণে আপোনাক আৰু ডাবল শাস্তি। আগতে 7 বছৰ আছিলে, এবাৰ 14 বছৰ, আগতে 10 বছৰ আছিলে, এবাৰ 20 বছৰ জেল হ'ব। গোটেই জীৱনটো মুঠতে জেলতে কটাব লাগিব। ঠিক আছে? বুজি পালে? গাঁওবুঢ়া, কাজী, পিতৃ মাতৃ আৰু অভিভাৱক, এইটো ইম্পৰ্টেণ্ট কথা। মই অথনিৰ পৰা কৈ আছিলোঁ যে যদি কোনো গাঁওবুঢ়া, কাজী, পিতৃ মাতৃ বা আইনগত অভিভাৱকে অসাধুভাৱে তথ্য গোপন কৰে বা ইচ্ছাকৃতভাৱে বহু বিবাহ সম্পন্ন কৰাত
অংশগ্ৰহণ কৰে তেন্তে তেওঁলোকে সৰ্বোচ্চ 2 বছৰৰ কাৰাদণ্ড আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা ভোগ কৰিব লাগিব, জৰিমনা ভৰিব লাগিব। ঠিক আছে, মানে চাওক বহুবিবাহখন হৈছে, গাঁওবুঢ়াজনৰ তাত সহায় আছে, গাঁওবুঢ়া কিবা কিবি চাৰ্টিফিকেটৰ প্ৰয়োজন আছে বা কিবা কিবি নিয়ম নীতি নিয়ম গাঁওবুঢ়া থাকে যিহেতু গাঁওসমূহত। কাজীজনে যদি সহায় কৰিছে, পিতৃ মাতৃয়ে যদি সহায় কৰিছে, দে বেলেগ এজনী আৰু এজনী বিয়া পাত তই, এনেকুৱা ধৰণৰ কিছুমান থাকে ন। ধৰি লওক প্ৰথম পত্নীজনী অলপমান তেওঁ এনেকুৱা ধৰণৰ মানুহ কিছুমান আছে আমাৰ সমাজত। ধৰি লওক তেওঁ অসুখীয়া হ'ব পাৰে বা তেওঁৰ নিসন্তান হ'ব পাৰে বা তেওঁ পুত্ৰ সন্তান নাথাকিব পাৰে, তেনেকুৱা ধৰণৰ আছে সমাজখনত কিছুমান নিকৃষ্ট মানসিকতাৰ মানুহ। আৰু সেই তেনেকুৱা ধৰণৰ মানুহবিলাকে কি কৰে, দে আৰু এজনী বিয়া পাত উচতাই। আৰু অভিভাৱক মানে কি, আপুনি যাক গাৰ্জেন হিচাপে লৈছে, আপোনাৰ ককায়ে হ'ব পাৰে, আপোনাৰ বায়ে হ'ব পাৰে, আপোনাৰ ভনী হ'ব পাৰে, আপুনি যাক গাৰ্জেন হিচাপে লৈছে, সেই গাৰ্জেনসকলো কি হ'ব, অসাধুভাৱে যদি তথ্য গোপন কৰিছে বা ইচ্ছাকৃতভাৱে সেই বহুবিবাহত তেওঁলোকে কি হৈছে অংশীদাৰ হৈছে, তেতিয়াহ'লে বা আপোনাৰ বন্ধু সেই গোটেইসকল যদি হৈছে, তেতিয়াহ'লে 2 বছৰৰ কাৰাদণ্ড আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব। 2 বছৰ ডাইৰেক্ট জেলৰ ভাত খাব লাগিব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব, মাটি ভেটি বেছি জৰিমনা ভৰিব লাগিব। বুজি পাইছে? সেইকাৰণে এনেকুৱা ধৰণৰ যদি কিবা দেখিছে বা সেই শুনিছে, লগে লগে তাক প্ৰশাসনক আইনৰ ওচৰত গতাই দিয়ক, আইনক জনাওক, তেতিয়াহে এইসমূহ যিসমূহ মানে ফাল্টু কিছুমান কাৰবাৰ আছে, সেই ফাল্টু কাৰবাৰবিলাক বন্ধ হ'ব। তাৰপিছত নেক্সট হৈছে বিবাহ সম্পাদনকাৰী। এতিয়া বিবাহখনটো হ'লেই নহ'ব, এতিয়া বিবাহ হ'লে কি হয়, আমাৰ ধৰি লওক হিন্দু মানুহবিলাকৰ মন্দিৰত গৈ পুৰোহিতৰ ওচৰত বা এনেকুৱা ধৰণৰ নীতি নিয়ম থাকে। তেনেকৈ মুছলমানসকলৰ কি থাকে, কাজী থাকে বা তেওঁলোকৰ কি নিয়ম আছে নাজানো, তেওঁলোকে সেই তেনেকুৱা পদ্ধতিৰ এজন মানুহ থাকে, সেই মানুহজনে কি কৰে, পুৰুষ আৰু মহিলা দুয়োগৰাকীকে বিবাহটো সম্পাদন কৰি দিয়ে। তাৰ কাৰণে সেই যিকোনো ব্যক্তিয়ে জানি বুজি বিবাহ সম্পাদনকাৰী, যিকোনো ব্যক্তিয়ে জানি বুজি এই উলংঘা কৰি বিবাহ সম্পাদন কৰিলে সৰ্বোচ্চ 2 বছৰৰ কাৰাদণ্ড আৰু 1.5 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব। অৰ্থাৎ 2 বছৰটো জেলৰ ভাত খাব লাগিব, আকৌ 1.5 লাখ টকা ভৰিব লাগিব। সেই যে পুৰোহিত কাজী কৰি পেলাই যিকেইটা পইচা পাইছিলে সেইখিনিতো দিব লাগিবই, মাটি ভেটি বেছি কৰি উদ্ধাৰ হ'ব লাগিব। বুজি পাইছে? তথ্য গোপনকাৰী, যিসকলে ইচ্ছাকৃতভাৱে তথ্য লুকুৱাই ৰাখে, উপেক্ষা কৰে বা অযুক্তিকৰভাৱে পুলিচক তথ্য দিয়াত বিলম্ব কৰে। এই বাতি চেট লৈ বিয়া খাবলৈ যে যায়, এই বাতি চেট লৈ বিয়া খাবলৈ গৈ ফচিব পাৰে। কাৰণ যদি আপুনি গম পাইছে যে ইয়াত বহুবিবাহ হৈছে, সেই মানুহজনৰ প্ৰথমা পত্নী আছে, জীৱিত হৈ আছে, তেওঁৰ লগত আইনগতভাৱে বৈধ বিবাহ হৈ আছে, তাৰপিছতো তেওঁ ক'ৰবাত দ্বিতীয় বিবাহ সম্পন্ন কৰিছে, ক'ৰবাত মন্দিৰত গৈ সম্পন্ন কৰিছে, ক'ৰবাত বিবাহ ভৱনত গৈ সম্পন্ন কৰিছে, আৰু আপুনি গৈছে তাতে কি কৰিবৰ কাৰণে, শুভেচ্ছা জনাবৰ কাৰণে গৈছে। আৰু সেই তেনেকুৱা যদি কৰিছে, তেতিয়াও আপুনি আইনৰ মতে কি হ'ব, দোষী হ'ব পাৰে। কাৰণ আইনৰ হাত বহুত দীঘল। আইনে আপোনাক ইমানখিনি বিচাৰ কৰি নাথাকিব। আপুনি তাতে মানে যুক্তি দি পেলাই আপুনি বাচিব নোৱাৰে যে মই অমুকটোৰ কাৰণেহে গৈছিলোঁ, তমুকটোৰ কাৰণেহে গৈছিলোঁ। যিটো আইনে দেখিছে সেই আইনৰ মতে আপুনি দণ্ডনীয় হ'ব পাৰে, আপোনাৰ অপৰাধ হৈছে। তাৰপিছতে যিসকলে এই ধৰণৰ বিবাহ কৰিছিলে, কোনোবা মানে প্ৰথম পত্নী থকাৰ পিছতো যদি বিবাহ কৰিছে, বহু বিবাহত যদি কৰিছে, তেতিয়াহ'লে তেওঁ যিসমূহ চৰকাৰী সা সুবিধা আছে, চৰকাৰী গোটেই সা সুবিধাসমূহৰ পৰা তেওঁ বঞ্চিত হ'ব। তেওঁ কোনো ধৰণৰ চাকৰি নাপায় জীৱনত, এনিথিং চৰকাৰৰ ফালৰ পৰা যিকোনো ধৰণৰ সাহাৰ্য সুবিধা সকলোখিনি তেওঁৰ বন্ধ হ'ব। কি কৈছে, এই আইনৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে চৰকাৰী চাকৰি বা ৰাজ্য চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা বা সাহাৰ্য প্ৰদান কৰা কোনো নিয়োগৰ বাবে অযোগ্য হ'ব। লগতে ৰাজ্য চৰকাৰে কোনো আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। অৰ্থাৎ মই সেইটোৱে ক'লোঁ, এটা চিম্পুল কথাত চৰকাৰৰ যিকোনো ধৰণৰ চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি যিসমূহ চৰকাৰৰ সা সুবিধা থাকে, সেই সকলো সা সুবিধাৰ পৰা আপোনাৰ নামটো ডাইৰেক্ট ৰেড পেন দি পূৰণ চিন মাৰি দিয়া হ'ব, আৰু জীৱনত আপুনি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সুবিধা নাপায়। আৰু কি অসুবিধা হ'ব পাৰে কোনো ঠিক নাই। তাৰপিছত ক্ষতিপূৰণ পুঁজি, এই যে মহিলাগৰাকীক যে প্ৰথমা পত্নীগৰাকীক যে অৱহেলা কৰি পেলাই তেওঁক ঠগি পেলাই যে দ্বিতীয় বিবাহ কৰি লৈ আহিলে, সেই প্ৰথমা পত্নীগৰাকীৰটো আৰ্থিকভাৱে তেওঁক
সুবিধা প্ৰদান কৰিব লাগিব সেইখিনিৰ কাৰণেও চৰকাৰে ব্যৱস্থা এটা ৰাখিছে সেইটো হৈছে বিধেয়কত বহুবিবাহৰ ফলত ক্ষতিগ্ৰস্ত মহিলাসকলৰ বাবে বিশেষ ক্ষতিপূৰণৰ পুঁজি এটা প্ৰাধিকৰণ প্ৰস্তুত কৰিব সম্ভৱ সেই প্ৰাধিকৰণৰ যোগেদি সেই মহিলাসকলক যাতে আৰ্থিকভাৱে সবল কৰিব পৰা যায় আৰ্থিকভাৱে তেওঁলোকে যাতে নিজৰ ভাতখাজ মোকলাব পাৰে তাৰ কাৰণেও ব্যৱস্থা কৰিব চৰকাৰে সবতছে মেইন কথাটো হ'ল এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা আঁতৰত থাকক এনেকুৱা ধৰণৰ যিসকলৰ মনোবৃত্তি আছে এনেকুৱা ধৰণৰ যিসকলৰ ধাৰণা আছে সেইসকলে এনেকুৱা ধৰণৰ কামসমূহৰ পৰা আঁতৰত থাকক এটা বহুত বেয়া কথা হয় আপোনাৰ নিজৰ এগৰাকী পত্নী থকাৰ পিছতো আপুনি আকৌ এগৰাকী বেলেগ এগৰাকী মহিলাক বিয়া কৰা তাৰ পিছত বেলেগ এগৰাকীক বিয়া কৰোৱা সৰু সৰু ছোৱালীবিলাকক বিয়া কৰা এনেকুৱা ধৰণৰ নিয়মসমূহ এনেকুৱা ধৰণৰ আপোনালোকৰ কৰ্মকাণ্ডসমূহে সমাজখনত এটা বিশৃংখলতা সমাজখনত এটা বেয়া প্ৰভাৱ পেলায় সমাজখনক এটা বহুত বেয়া পৰ্যায়লৈ লৈ যায় তাৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডসমূহ নকৰিব কেতিয়াও আৰু তাৰ কাৰণে চৰকাৰে আনিছে এখন কঠোৰ আইন এইখন এখন তেনেকুৱা ধৰণৰ আইনে আৰু এই আইনখনৰ মূল লক্ষ্যটোৱে হৈছে নাৰী সবলীকৰণ নাৰীক সমানভাৱে সমভাৱে তেওঁক অধিকাৰ প্ৰদান কৰা নাৰীসকলক যাতে আপুনি অৱহেলা কৰিব নোৱাৰে নাৰীসকলে এই সমাজখনত মূৰ দাঙি থিয় হৈ যাতে তেওঁলোকো জীয়াই থাকিব পাৰে সেই অধিকাৰখিনি প্ৰদান কৰা হৈছে এই আইনখন অনাটো এটা বহুত ভাল কৰিছে কাৰণ নাৰীসকলক কি কৰে আপোনাক এইটোৱে উদাহৰণ দিলোঁ আপোনাৰ এগৰাকী পত্নী আছে সেই পত্নীগৰাকীয়ে অন্য এজন পুৰুষৰ সৈতেও বিবাহত আবদ্ধ হৈ থৈছে আৰু এজন বেলেগ পুৰুষৰ লগত বিবাহত আবদ্ধ হৈ থৈছে আপুনি সেই কথাটো সহ্য কৰিব পাৰিব বা সেই কথাটো আপুনি মানি ল'ব পাৰিবনে যদি আপুনি নোৱাৰে তেতিয়াহ'লে আপুনি কেনেধৰণে আপোনাৰ এগৰাকী পত্নী আছে আকৌ বেলেগ এগৰাকী মহিলাক আনি বিয়া পাতি লৈছে তাৰপিছত আকৌ বেলেগ এগৰাকী পত্নীক বিয়া কৰি লৈছে এনেকুৱা ধৰণৰ কাম নকৰিব বিশেষকৈ যিসমূহ এনেকুৱা কামবিলাক বেছিকৈ হয় যিসমূহ মুছলমান অধ্যুষিত অঞ্চল আছে সেই মুছলমান অধ্যুষিত অঞ্চলসমূহত যিসমূহ শিক্ষাৰ অভাৱ আছে সেই অঞ্চলসমূহত বেছিকৈ এই ধৰণৰ কৰ্মকাণ্ডবোৰ দেখা যায় তাৰ কাৰণে আপোনালোকক এইটো এটা এৱাৰনেছ সজাগতা দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যাতে আইনখনৰ বিষয়ে জানি থৈ দিয়ক সহজভাৱে মই ক্ৰীম ভাৰ্চনটো আপোনালোকক দিছোঁ যাতে এই গোটেই কথাখিনি আপোনালোকে বুজি থৈ দিয়ক পিছত যাতে এনেকুৱা ধৰণৰ বেয়া কৰ্মকাণ্ড কৰি নিজৰ জীৱনটো ধ্বংস নকৰে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনে ধৰণৰ ইম্পৰ্টেণ্ট আপডেটসমূহ আপোনালোকে পাই থাকে